আৰক্ষীৰ ওপৰত আক্ৰমণ কৰি গ্ৰেপ্তাৰ আবকাৰী কনিষ্টবল। গ্ৰেপ্তাৰ হোৱা কনিষ্টবলজনৰ নাম অজয় নুনিয়া বুলি জানিব পৰা গৈছে। দীপাৱলী নিশা হাইলাকান্দি জিলাৰ কইয়া চাহ বাগিচাৰ অঞ্চলত যোৱাৰ আড্ডাত আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত আৰক্ষীৰ ওপৰত আক্ৰমণ চলাইছিল একাংশই। এই আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল 7গৰাকী আৰক্ষী জোৱান। এই আক্ৰমণৰ নেতৃত্ব দিয়াৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আবকাৰী কনিষ্টবল অজয় নুনিয়াক। লগতে এতিয়ালৈকে আন 2 অভিযুক্ত দুধনাথ কালুৱাৰ আৰু মতিলাল দুসাদকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। হাইলাকান্দিৰ পৰা সুৰজিত দেৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।